নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লগতে UCCক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম জাৰি কৰিছে চৰকাৰে। এই নিয়মকেইটা নাজানিলে আপুনিও পৰিব বিপদত। সবিশেষ খবৰৰ সৈতে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজি খবৰকেইটা আৰম্ভ কৰোঁ। UCC অসমত বলবৎ হ'লে কৰিব নোৱাৰিব এইসমূহ কাম। সবিশেষ জানি লওক আপোনালোকে। অসম বিধানসভাত গৃহীত হ'ল ঐতিহাসিক UCC বিধেয়ক। ধনী ভোটাৰ গৃহীত হ'ল UCC বিধেয়ক। UCC বিধেয়ক গৃহীত হোৱা দেশৰ তৃতীয় ৰাজ্যত পৰিণত হ'ল অসম। অসম বিধানসভাত গৃহীত হ'ল ঐতিহাসিক UCC বিধেয়ক। ধনী ভোটত গৃহীত হ'ল UCC বিধেয়ক। UCC বিধেয়ক গৃহীত হোৱা দেশৰ তৃতীয় ৰাজ্যত পৰিণত হ'ল অসম। UCC বিধেয়কক লৈ সদনত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে UCCৰ জৰিয়তে ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকী বিয়া কৰাৰ অধিকাৰ পাব। বিয়াৰ বয়স হ'ব ল'ৰাৰ বাবে 21 বছৰ আৰু ছোৱালীৰ বাবে 18 বছৰ। পত্নীৰ বেমাৰ হ'লে আন এজনী বিয়া পাতিব লাগে বুলি কোৱাতকৈ তাতকৈ দুৰ্ভাগ্য ইয়াতকৈ অমানৱীয় একোৱেই নাই। ইছলাম ভাল ধৰ্ম। মৌলবাদে পৰিণত নকৰে ইছলামক। মই বহুত গভীৰলৈ অধ্যয়ন কৰি থৈছোঁ ইছলামক। অসমত বলবৎ হ'লে এগৰাকী পত্নী থাকোঁতে বিয়া কৰালে 7 বছৰ জেল হ'ব। জোৰ জুলুম কৰি হোৱা বিয়া বাতিল হ'ব। আদালতত বিচাৰ চলি থকা সময়ত ভৰণ পোষণ দিব লাগিব। যুৱতীগৰাকীৰ দৈনিক খৰাকি দিব লাগিব যুৱকজনে। সন্তানৰ 5 বছৰৰ তলৰ হ'লে মাতৃৰ লগত থাকিব। ল'ৰা আৰু ছোৱালী সম্পত্তিৰ সমান ভাগ বতৰা হ'ব। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব বহুগামিতাই। কোনোবাই দিল্লীত এটা গুৱাহাটীত এটা লিভিঙত থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে তালাক 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 কৈ জীৱনটো ধ্বংস কৰি দিয়া মোৰ ভনীসকললৈ এই UCC আমাৰ শ্ৰদ্ধাঞ্জলি। 21 বছৰ বয়সতে 3-4টা সন্তানৰ মাতৃ হোৱা যুৱতীলৈ UCCৰ আমাৰ শ্ৰদ্ধাঞ্জলি। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে UCC বলবৎ আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। প্ৰথম অধিৱেশনতে ঐতিহাসিক বিধেয়কখন পাৰিত কৰি আমি গৌৰৱান্বিত। বিধানসভাৰ সকলো সদস্যকে বিধেয়কখন পাৰিত কৰাৰ বাবে ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতে অসমত বলবৎ হ'ব UCC আইন। বলবৎ হ'ব মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বিৰোধী এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ পৰা অহা বিৰোধী দল। তেওঁলোকক বিৰোধিতাক লৈ আমি বেছি চিন্তিত নহয়। আজি কংগ্ৰেছ দলে অসমৰ ৰাইজক প্ৰতিনিধিত্ব নকৰে। অসমৰ কংগ্ৰেছ দলে এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰে। ৰাইজক দিয়া প্ৰতিশ্ৰুতি বিনম্ৰতাৰে পালন কৰাই আমাৰ দায়িত্ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।